নমস্কাৰ। আজি আমি ক্লাছ 10ৰ পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণৰ যিটো চেপ্টাৰ আছে সায়েন্সৰ ক্লাছ 10ৰ সায়েন্সৰ সেইটো আমি লাইন বাই লাইন পঢ়িম আৰু লাইন বাই লাইন বুজিম। যেতিয়া তোমালোকে কোনো এটা চেপ্টাৰ বুজি নোপোৱা তাৰ যদি প্ৰতিটো লাইন ভালদৰে শব্দকেইটাৰ অৰ্থ বুজিবলৈ বিচাৰে ন চেপ্টাৰটো এনেই বুজি পাব। তো গতিকে আমি প্ৰতিটো লাইনৰ অৰ্থ বুজিবৰ কাৰণে ট্ৰাই কৰিম, প্ৰতিটো শব্দ কি ক'ব বিচাৰিছে, ঠিক আছে। আৰু মই বুজাই দিম আৰু ইয়াৰ নোটো দিয়া হ'ব তোমালোকক, পাই যাবা। ইয়াৰ পৰা লিখিব নালাগে, মই লিংক দি দিম, তাৰ পৰা লিখি ল'ব পাৰিবা। মই যিদৰে বুজাম তেনেকেই নোট দি দিম, তো সেইটো লিখি ল'লেই হ'ল। এতিয়া কথাটো হ'ল এই চেপ্টাৰটোৱে কিয়, তো এই চেপ্টাৰটো এইকাৰণে লোৱা হৈছে কাৰণ তোমালোকৰ ফাৰ্ষ্ট যি ইউনিট টেষ্ট হ'ব সেই ইউনিট টেষ্টত এই চেপ্টাৰটোও আহিব, তো সেইকাৰণে পঢ়োৱা হৈছে। তো ইয়াত যদি চাওঁ চেপ্টাৰটোৰ নামত যাম আমি, পোহৰ, প্ৰতিফলন আৰু প্ৰতিসৰণ, ঠিক আছে। তো পোহৰ মানেতো আমি জানো কি হয়, যে নৰ্মেল যি পোহৰ বা পোহৰৰ এটা ৰশ্মি বা টৰ্চ এটা যদি মাৰি দিয়া টৰ্চৰ যিটো পোহৰ ওলাই আহিব সেইটো বুলিও আমি ধৰিব পাৰোঁ, ঠিক আছে। বা মম এডাল যেতিয়া জ্বলাম তাৰ পৰা যিটো পোহৰ আহিব সেইটোও হ'ব পাৰে। এতিয়া পোহৰত আমি দুটা পৰিঘটনা দেখা পাওঁ, এটা হৈছে প্ৰতিফলন আৰু এটা হৈছে প্ৰতিসৰণ। তো এতিয়া আমি প্ৰথমে গম পাব লাগিব প্ৰতিফলন বা প্ৰতিসৰণ মানে কি হয়। তো প্ৰতিফলন তোমালোকে আগৰ ক্লাছত পাইছা, প্ৰতিসৰণো পাইছা, অলপ অলপ পাইছা। তো ফাৰ্ষ্টতে আমি সিহঁতৰ জাষ্ট কি হয় সেইটো আমি চাম, ঠিক আছে। তো প্ৰতিফলন মানে যদি নৰ্মেল একদম চিম্পলকে যদি ভাবোঁ, ধৰি লোৱা এখন গ্লাছ, ঠিক আছে। তো এইটো এটা গ্লাছ বুলি ধৰি লোৱা বা এখন মিৰৰ নিচিনাকে ধৰি লোৱা। তো ইয়াত যেতিয়া পোহৰ এটা আহিব, ধৰি লোৱা ইয়াৰ ফালৰ পৰা এটা পোহৰ আহিছে, পোহৰ আহি ইয়াত খুন্দা খাইছে, খুন্দা খাই বেলেগ এটা দিশত আকৌ এনেকে ঘূৰি গৈছে। তো যদি পোহৰ এটা কোনো এখন পৃষ্ঠত খুন্দা খোৱাৰ পিছত বেলেগ এটা দিশত ঘূৰি যায় তেতিয়াহ'লে তাক আমি কি বুলি ক'ব পাৰিম, প্ৰতিফলন ঘটা বুলি বা প্ৰতিফলন হোৱা বুলি ক'ব পাৰিম। তো ডেফিনেশ্যন যদি দিব লাগে প্ৰতিফলন কাক বোলে, এনেই তোমালোকৰ ক্লাছ 10তো নাহে, আগতে আহি গৈছে, তথাপিও জানিবৰ কাৰণে যদি সোধে যে প্ৰতিফলন মানে কি, তো এনচাৰটো হ'ব কি, কোনো এটা পোহৰৰ ৰশ্মি কোনো এখন পৃষ্ঠত আহি খুন্দা খোৱাৰ পিছত যদি বেলেগ এটা দিশত ওলাই গুচি যায় তো সেইটো হ'ব প্ৰতিফলন, বা সেই গোটেই পৰিঘটনাটো হ'ব আমাৰ কাৰণে প্ৰতিফলন, ঠিক আছে। এতিয়া যদি এইখন এনেকুৱা এখন পৃষ্ঠ হ'ল হয় যাৰ মাজে পোহৰটো পাৰ হৈ আহিব পাৰে, ধৰি লোৱা পোহৰটো এনেকৈ গ'ল যে খুন্দা খাই ঘূৰি যোৱাৰ সলনি যদি এইফালে এনেকুৱাকৈ পাৰ হৈ আহিলে হয় তো সেইটোৱে হ'ব আমাৰ কাৰণে কি প্ৰতিসৰণ। যেনে ধৰি লোৱা পানীত যদি তোমালোকে টৰ্চ এটা মাৰি দিয়া তো পানীৰ ভিতৰতো পোহৰটো সোমাই যাব পাৰে। তো সেই পানীখিনি বা পানীৰ পৃষ্ঠখিনি তোমালোকৰ এটা এনেকুৱা এখন পৃষ্ঠ বুলি ধৰা যিটোৱে দুভাগ কৰিছে মাধ্যমটোক। এতিয়া ধৰি লোৱা এইখিনি পানী হ'ল, ঠিক আছে। এইখিনি যদি পানী হয় তো ওপৰৰখিনিতো বায়ু হ'ব আৰু ভিতৰৰখিনিতো পানীয়ে হ'ব। তাৰমানে পানীৰ ওপৰৰ যিটো পৃষ্ঠ আছে সেই পৃষ্ঠটোৱে আমাৰ বায়ুমণ্ডলটোক বা আমাৰ চাৰিওফালৰ যিটো চৌপাশ তাক দুটা ভাগত ভাগ কৰিলে। পানীৰ ওপৰৰখিনিক আমি বায়ুমণ্ডল বা বায়ু বুলি ক'ম, পানীৰ তলৰখিনিতো পানীৰ চৌপাশ হৈ যাব। তো পোহৰটো যেতিয়াই তোমালোকৰ পানীৰ পৰা পোহৰটো যেতিয়াই তোমালোকে বায়ুমণ্ডলৰ পৰা পানীত প্ৰৱেশ কৰাবা পোহৰটো পানীৰ ভিতৰলৈ সোমাই যাব। তো এনেকে যদি এটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈ পোহৰ পাৰ হৈ যায় তেতিয়াহ'লে তাক আমি কি বুলি ক'ম, পোহৰৰ প্ৰতিসৰণ। কাৰণ ইয়াত তোমালোকে যেতিয়া টৰ্চটো মাৰিছিলা তো পোহৰটো বায়ুমণ্ডলৰ মাজেৰে গতি কৰিছিলে আৰু বায়ুমণ্ডলৰ মাজেৰে গতি কৰি পানীৰ ভিতৰত সোমাই গৈছিলে। তো তাৰ মানে পোহৰটো দুটা মাধ্যমত ভ্ৰমণ কৰিছে। তো এনেকে যদি পোহৰ এটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈ গতি কৰে বা ভ্ৰমণ কৰে তাক আমি কি বুলি ক'ম, প্ৰতিসৰণ হোৱা বুলি ক'ম, ঠিক আছে। তো প্ৰতিফলনত কি হয়, পোহৰটো একেটা মাধ্যমতে থাকে। ধৰি লওক পোহৰটো এনেকে আহিল, খুন্দা খাই পেলাই আকৌ এনেকে ঘূৰি গ'ল, তো বায়ুৰ মাধ্যমতে থাকিলে। তো প্ৰতিফলনত পোহৰ একে মাধ্যমত থাকিব, কিন্তু প্ৰতিসৰণত পোহৰ কি হ'ব, বেলেগ মাধ্যমলৈ গতি কৰিব। তো এইটো আছিলে আমাৰ চেপ্টাৰটোৰ নামৰ যিটো অৰ্থ সেইটো। তাৰপিছত ছেকেণ্ড, ইয়াৰ ডেফিনেশ্যন একজেক্ট মই লিখি থৈ দিছোঁ, তোমালোকক লিংক মানে ৱেবছাইট এটা আছে মোৰে হয়, তো তাত যে চালে তাৰ পৰা তোমালোকে ধুনীয়াকৈ লিখি ল'ব পাৰিবা। প্ৰতিফলনৰ ডেফিনেশ্যন লিখা হৈ আছে, প্ৰতিসৰণৰ ডেফিনেশ্যন লিখা হৈ আছে, তো তাৰ পৰা লিখি ল'লেই হ'ল। তো ইয়াত এতিয়া আমাৰ প্ৰথম লাইনকেইটা যদি চাওঁ, এই প্ৰথম যিখিনি থাকে কোনো এটা চেপ্টাৰৰ প্ৰথম যিখিনি থাকে সেইখিনি হৈছে তোমালোকৰ আগৰ চেপ্টাৰবোৰ বা আগৰ ক্লাছবোৰৰ কিছুমান কথা জাষ্ট মনত পেলাবৰ কাৰণে দিয়া হয়। তো সেইখিনিও আমি অলপ ডিছকাছ কৰিম, তেতিয়া আণ্ডাৰষ্টেণ্ডিংটো বাঢ়িব। তো ইয়াত আমি আমাৰ চৌপাশৰ জগতখন অনেক প্ৰকাৰৰ বস্তু দেখোঁ,
তো সেইটোতো নৰ্মেল কথা আমি যেতিয়া থাকোঁ পৃথিৱীত যেতিয়া বা কোনো এটা অঞ্চলত থাকিম তাৰ চাৰিওফালে বিভিন্ন ধৰণৰ বস্তু দেখা পাম অৱশ্যে আন্ধাৰ কোঠা এটাত আমি একো দেখা নাপাওঁ সেইটো নৰ্মেল কথা তো যদিহে লাইট নাথাকে পোহৰ নাথাকে আমি বস্তু দেখা নাপাওঁ তো কোঠাটোত লাইট জ্বলালে বস্তুবোৰ দৃশ্যমান হয় কিহে বস্তুবোৰ দৃশ্যমান কৰে দিনৰ ভাগত সূৰ্য পোহৰৰ বাবে আমি বস্তুবোৰ দেখা পাওঁ বস্তুৱে তাৰ পৃষ্ঠত আপতিত হোৱা পোহৰ প্ৰতিফলিত কৰে এতিয়া কথাটো হ'ল আগতে পাইছে তোমালোকে যে আমি কোনো এটা বস্তু কিদৰে দেখা পাওঁ তো আমি কোনো এটা বস্তু দেখা পাবলৈ হ'লে সেই বস্তুটোত পোহৰ যে খুন্দা খাব লাগিব আৰু খুন্দা খাই প্ৰতিফলিত ঘটি আমাৰ চকুত সোমাব লাগিব তেতিয়াহে আমি বস্তুটো দেখা পাওঁ ধৰি লোৱা এইটো এটা বস্তু এইটো যদি আমি দেখা পাব লাগে তো ইয়াত প্ৰথমে পোহৰ আহি পৰিব লাগিব পৰি খুন্দা খাই আমাৰ ক'ত সোমাব লাগিব চকুত সোমাব লাগিব তেতিয়াহে আমি বস্তুবোৰ দেখা পাওঁ তো সেইকাৰণে আন্ধাৰত আমি দেখা নাপাওঁ কাৰণ আন্ধাৰত পোহৰেই নাথাকে তো প্ৰতিফলন ঘটি আমাৰ চকুত সোমোৱাটো দূৰৰে কথা তো গতিকে আমি আন্ধাৰত দেখা নাপাওঁ তো বস্তু এটা দেখিবলৈ হ'লে পোহৰৰ দৰকাৰ হ'ব সেইটো আৰু নৰ্মেল কথা এক্সামৰ কাৰণে ইমান ইম্পৰ্টেণ্ট নহয় তো দিনৰ এইটো হ'ল এই প্ৰতিফলিত পোহৰ আমাৰ চকুত সোমালে আমি বস্তুবোৰ দেখা পাওঁ স্বচ্ছ মাধ্যম এটাৰ মাজেদি চাই পঠিয়ালে আমি বস্তুবোৰ দেখোঁ কাৰণ এনে মাধ্যমেদি পোহৰ সঞ্চালিত হয় তো স্বচ্ছ মাধ্যম মানে এনেকুৱা যিবোৰ মাধ্যম যাৰ ইপাৰ সিপাৰ চাব পাৰে যেনে গ্লাছ এখন যদি গ্লাছ এখন চোৱা গ্লাছো বিভিন্ন প্ৰকাৰৰ থাকে কিন্তু এনেকুৱা যদি কিবা গ্লাছ থাকে যিখনৰ ইটো পাৰৰ পৰা সিটো পাৰ চাব পাৰা তো সেইটো দেখা কেনেকৈ পাইছে কাৰণ পোহৰটোৰো পাৰ হ'ব পাৰিছে যদি তোমালোকে এখন গ্লাছৰ ইপাৰ সিপাৰ দেখা পাইছা জানিবা যে সেই গ্লাছখনৰ মাজেৰে পোহৰো পাৰ হ'ব পাৰিব আৰু যদিহে দেখা পোৱা নাই জানিবা যে তাৰ মাজেৰে পোহৰো পাৰ হ'ব নোৱাৰে কাৰণ দেখা পাবলৈ পোহৰ পাৰ হ'বই লাগিব পোহৰৰ লগত সততে চকুত পৰা বহুতো বিস্ময়ক পৰিঘটনা জড়িত হৈ আছে যেনে দাপোনৰ দ্বাৰা প্ৰতিবিম্ব গঠন তৰাৰ ত্ৰিবিয়নী ৰামধেনুৰ মনোমোহা ৰং মাধ্যমৰ দ্বাৰা পোহৰৰ দিশ পৰিৱৰ্তন ইত্যাদি পোহৰৰ ধৰ্মসমূহ অধ্যয়নৰ বাবে এই বিষয়ে বিশদভাৱে জানিব পৰা যাব তো এই চেপ্টাৰটোত বা আমি পোহৰৰ লগত জড়িত থকা বিভিন্ন ধৰণৰ পৰিঘটনা যেনে প্ৰতিবিম্ব গঠন হোৱা প্ৰতিবিম্ব মানে কোনো এটা বস্তুৰ একজেক্ট যদি ছবি এটা আমি দেখা পাওঁ সেইটো হয় প্ৰতিবিম্ব যেনে নৰ্মেল গ্লাছ এখনৰ আগত যদি আমি খাৰা হওঁ আমাৰ প্ৰতিচ্ছবি দেখা পোৱা যাব তো সেইটোৱে হ'ব আমাৰ কাৰণে প্ৰতিবিম্ব আৰু পোহৰৰ লগতে আৰু জড়িত হৈ আছে আকাশৰ ৰং নীলা কিয় হয় তৰাবোৰ তিৰবিৰাই কিয় থাকে বা গ্ৰহবোৰ কিয় তিৰবিৰাই নাথাকে তো এই গোটেইবোৰ ঘটনা পোহৰৰ লগত জড়িত হৈ আছে আৰু এই চেপ্টাৰটোত আমি পোহৰৰ এই পৰিঘটনাবোৰৰ বিষয়ে পঢ়িম কিয় হয় কেনেকৈ হয় তাৰ কাৰণবোৰ কি তো আমাৰ চৌপাশে সংঘটিত সততে চকুত পৰা পোহৰৰ পৰিঘটনাবোৰ নিৰীক্ষণ কৰি আমি পোহৰৰ গতি সৰলৰৈখিক হ'ব পাৰে বুলি সিদ্ধান্তত উপনীত হ'ব পাৰোঁ পোহৰৰ সৰু উৎসই অস্বচ্ছ বস্তুৰ স্পষ্ট চাহ উৎপন্ন কৰা ঘটনাটোৱে পোহৰৰ হ'ব বাৰু এইখিনি বাদ দিয়া তো আমি এতিয়া চেপ্টাৰটো একদম মাজত আহিম তো প্ৰথমতে আছে পোহৰৰ প্ৰতিফলন তো পোহৰৰ প্ৰতিফলন কি হয় অলৰেডি মই কৈছোঁ তথাপি ইয়াত যিটো আছে সেইটো আমি চাওঁ তো দাপোনৰ লেখীয়া অতি মিহি পৃষ্ঠই তাত আপতিত পোহৰ সৰভাগকে পোহৰৰ প্ৰতিফলিত কৰে আৰু পোহৰৰ প্ৰতিফলনৰ সূত্ৰসমূহ তোমালোকে নিশ্চয় জানা আমি সূত্ৰকেইটা মনত পেলাওঁ আহোঁ তো পোহৰৰ প্ৰতিফলনটো অলৰেডি মই বুজাইছোৱে তো আকৌ এবাৰ যদি ক'ব বিচাৰোঁ সেই একে যে কোনো এখন পৃষ্ঠত পোহৰে খুন্দা খাই যদি একে মাধ্যমলৈ উভতি আহে বেলেগ এটা দিশত তেতিয়াহ'লে সেই গোটেই ঘটনাটোক আমি কি বুলি ক'ম পোহৰৰ প্ৰতিফলন এতিয়া পোহৰৰ প্ৰতিফলনৰ কিছুমান কি আছে ধৰ্ম আছে ধৰ্ম মানে পোহৰ যেতিয়া প্ৰতিফলন ঘটে কিদৰে আচৰণ কৰে তাৰ দুটা ধৰ্ম আছে এইবোৰ তোমালোকৰ আগৰ ক্লাছৰে হয় এতিয়ালৈকে আমি 10ৰ ভিতৰত সোমোৱাই নাই তো এইখিনি হ'ল আপতন কোণ আৰু প্ৰতিফলন কোণৰ সমান হয় প্ৰথম যিটো ধৰ্ম দ্বিতীয় ধৰ্মটো হৈছে আপতিত ৰশ্মি দাপোনৰ আপতন বিন্দুত তৰা লম্ব আৰু প্ৰতিফলিত ৰশ্মি একেখন সমতলতে থাকে ঠিক আছে তো এইখিনি কৈ আছোঁ কি হয় তো এই দুটা যি ধৰ্ম পোহৰৰ যি ধৰ্ম দিছে প্ৰতিফলনৰ যি ধৰ্ম দিছে তাৰ বিষয়ে যদি আমি বুজিবলৈ যাওঁ ধৰি লোৱা এইখন এখন পৃষ্ঠ হয় বা পৃষ্ঠ মানে য'ত পোহৰ আহি খুন্দা খাই ঘূৰি যাব পাৰে ধৰি লোৱা পোহৰ এনেকুৱাকৈ আহিলে পোহৰ এনেকুৱাকৈ আহি খুন্দা খাই এনেকুৱাকৈ উভতি গ'ল তো ইয়াত আমি কোন দেখা পাম কোন মানে ধৰি লোৱা ইয়াত এডাল আমি অভিলম্ব আঁকিছোঁ অভিলম্ব মানে যিডালে পৃষ্ঠখনৰ লগত কিমান ডিগ্ৰী কোণ কৰি থাকিব লম্ব কৰি থাকিব বা 90 ডিগ্ৰী কৰি থাকিব তো এইখিনি হ'ব আমাৰ 90 ডিগ্ৰী তো পৃষ্ঠখনৰ লগত এই লাইনডাল হৈছে অভিলম্ব ইয়াক এনেৰে বুজোৱা হয় ইংৰাজীত কোৱা হয় নৰ্মেল তো সেইকাৰণে কেপিটেল এন ডি লিখা হয় আৰু অসমীয়াত কোৱা হয় অভিলম্ব ঠিক আছে
যিটো পোহৰ আহিছে এই আহি পেলাই যেতিয়া পোহৰ এটা পৰিব তাক আমি কম আপতিত ৰশ্মি তো যিটো পোহৰ আহি পৰে কোনো এখন পৃষ্ঠত তো তাক কোৱা হয় আপতিত ৰশ্মি আৰু ইংৰাজীত কোৱা হয় ইনচিডেণ্ট ৰে তো সেইবাবে ইনচিডেণ্ট ৰেৰ পৰা আই বুলি লিখা হয় তো আমি আপতিত ৰশ্মি কিহেৰে লিখিম আইৰে লিখিম ঠিক আছে এতিয়া চোৱা এই আপতিত ৰশ্মিয়ে অভিলম্বৰ ডালৰ লগত এটা কোণ কৰি আছে তো এই কোণটোক আমি কি বুলি ক'ম আপতন কোণ মানে আপতিত ৰশ্মিয়ে অভিলম্বৰ লগত যি কোণ উৎপন্ন কৰে তাক কোৱা হয় আপতন কোণ আৰু ইয়াকো আমি কিহেৰে বুজাম আই বুজাম কাৰণ আপতিত ৰশ্মি মিনছ ইনচিডেণ্ট ৰে আৰু আপতন কোণ মানে ইনচিডেণ্ট এংগল তো সেইকাৰণে তাক আমি কিহেৰে বুজাম আইৰে বুজাম তাৰপৰা ছেকেণ্ড হ'ল এই প্ৰতিফলিত ৰশ্মি এইটো যিটো খুন্দা খাই ওলাই গুচি যাব তাক আমি ক'ম প্ৰতিফলিত ৰশ্মি প্ৰতিফলিত ৰশ্মি ঠিক আছে আৰু ইংৰাজীত ক'ব ৰিফ্লেক্টেড ৰে তো এই ইংৰাজীৰ প্ৰথম আখৰটোৰ পৰা আনি পেলাই কি আখৰে লিখা হয় কেপিটেল আৰেৰে ঠিক আছে তো ৰিফ্লেক্টেড ৰে বা প্ৰতিফলিত ৰশ্মিক আমি আৰেৰে বুজাম আৰু এই প্ৰতিফলিত ৰশ্মিয়ে যি কোণ কৰি থাকিব সেইটোকো আমি কিহেৰে বুজাম এনেকুৱাকে বুজাম ঠিক আছে স্মল আৰু লিখিব পাৰা তো এতিয়া কৈছে কি যিটো ধৰ্ম আছিলে তাত কৈছে যে আপতন কোণ আৰু প্ৰতিফলন কোণ সমান তাৰ মানে যেতিয়া পোহৰ এটা যায় যিটো কোণত আপতিত হ'ব ধৰি লোৱা 30 ডিগ্ৰীত আহি পেলাই পৰিছে পৃষ্ঠখনত তো 30 ডিগ্ৰীত যদি আহি পৰিছে সি যেতিয়া ওলাই যাওঁতেও 30 ডিগ্ৰীতে ওলাই যাব তো প্ৰথম যিটো ধৰ্ম তাৰ অৰ্থ হৈছে যে পোহৰ যদি কোনো এখন পৃষ্ঠত আহি আপতিত হয় যিমান ডিগ্ৰী কোণত আপতিত হ'ব সিমান ডিগ্ৰী কোণতে ওলাই যাব লাগিব সেইটো হৈছে প্ৰথম ধৰ্মটোৰ অৰ্থ দ্বিতীয় ধৰ্মটো কৈছে কি যে ইয়াত আপতিত ৰশ্মি প্ৰতিফলিত ৰশ্মি আৰু অভিলম্ব একেখন সমতলতে থাকিব লাগিব একেখন সমতল মানে ইয়াতে আছে চোৱা যদি তোমালোকে চোৱা আপতিত ৰশ্মি প্ৰতিফলিত ৰশ্মি আৰু অভিলম্ব একেখন সমতলতে আহি মিল খাইছে বা একেখন সমতলৰ ওপৰতে আছে তো এই দুটা হৈছে আমাৰ প্ৰতিফলনৰ ধৰ্ম তো প্ৰতিফলনৰ ধৰ্ম তোমালোকে ক্লাছ 10ত নাহে কিন্তু প্ৰতিসৰণৰ ধৰ্ম আহে আৰু প্ৰতিসৰণৰ ধৰ্ম তেতিয়াই বুজি পাবা যেতিয়া প্ৰতিফলনৰ ধৰ্ম বুজি পাবা তো গতিকে প্ৰতিসৰণ জানিবৰ কাৰণে প্ৰতিফলনটো পঢ়াটো দৰকাৰ হয় পিছত আছে এতিয়া নাই কিন্তু আমাক পাছত দৰকাৰ হ'ব তো সেইকাৰণে এইখিনি পঢ়ি ধৰিবা তাৰপাছত আহিলে প্ৰতিফলনৰ সূত্ৰসমূহ গোলকীয় পৃষ্ঠকে ধৰি সকলো ধৰণৰ প্ৰতিফলন পৃষ্ঠৰ বাবে প্ৰযোজ্য হয় তো এতিয়া চোৱা এতিয়া আমি পিছত পঢ়িম দাপোনৰ বিষয়ে পঢ়িম দাপোন আমি দুই প্ৰকাৰৰ অৱতল দাপোন উতল দাপোন তাৰ বিষয়ে পঢ়িম কিন্তু ইয়াত কৈছে কি যে এইখিনি যিমান পোহৰৰ আমি ধৰ্ম পঢ়িম সেই গোটেইবোৰ ধৰ্ম আমি কিহৰ লগত জড়িত কৰি পঢ়িম এইখিনিতে আছে গোলকীয় পৃষ্ঠ তো যিমানবিলাক আমাৰ দাপোন থাকিব সেই দাপোনবোৰৰ পৃষ্ঠবিলাক আমি কেনেকুৱা হিচাপে ধৰি ল'ম গোলকীয় হিচাপে ধৰি ল'ম যেনে তোমালোকে ঘৰত যিখন গ্লাছ ইউজ কৰা মুখ চাবৰ কাৰণে সেইখনৰ যদি পৃষ্ঠখন চোৱা পৃষ্ঠ মানে কিতাপৰ যিখন এইখনকে আমি পৃষ্ঠ বুলি ক'ব পাৰোঁ তো গ্লাছখনৰ সেই টাচ কৰি চালে যিটো ফিল হ'ব তো সেইটোৱে হ'ব পৃষ্ঠ তো সেই পৃষ্ঠখন যদি একদম প্লেন হ'ব কিন্তু ইয়াত আমি যিবোৰ ধৰ্ম পঢ়িম সেইবোৰ আমি কেনেকুৱা গ্লাছৰ কাৰণে পঢ়িম কেনেকুৱা পৃষ্ঠৰ কাৰণে পঢ়িম যিবোৰ গোলাকাৰ হ'ব বা পেটলা টাইপৰ হ'ব যেনে যদি গাড়ীৰ গ্লাছখন যদি লাৰিছোঁ সেইখন গোলাকাৰ টাইপৰ হ'ব অলপ তো গতিকে সেইবোৰ মানে পোহৰৰ যিমান ধৰ্ম হ'ব চব আমি গোলকৰ পৃষ্ঠৰ কাৰণে মানি চলে বা প্ৰযোজ্য হয় বুলি আমি পঢ়িম তাৰপৰা সেইকাৰণে ইয়াত সমতল দাপোনৰ কাৰণে এক্সট্ৰাকৈ দি থৈ দিছে আমি সমতল দাপোনৰ ক্লাছ 7 বা 8ত পঢ়োঁ তো ইয়াত আমি অকল গোলাকাৰ দাপোনৰ বিষয়ে পঢ়িম তথাপিও সমতল দাপোনৰ বিষয়ে অলপ কৈছে তো ইয়াত কৈছে কি যে সমতল দাপোনে গঠন কৰা প্ৰতিবিম্বৰ সৈতে তোমালোকে নিশ্চয় পৰিচিত বুলি এইকাৰণেই কৈছে কাৰণ তোমালোকে সদায় ঘৰত দেখি থাকা সদায় ইউজ কৰা তো সেইবাবে ঘৰত যিখন গ্লাছ থাকে সেইখন সমতল হয় তো তাৰ প্ৰতিবিম্বটো কেনেকুৱা হয় তোমালোকে যেতিয়া তাত খাৰা হ'বা গ্লাছখনৰ সন্মুখত দেখা পাবা যে নিজৰে এটা ছবি দেখা পাবা নিজৰে এটা প্ৰতিছবি বা প্ৰতিবিম্ব দেখা পাবা যিটো আকাৰ কেনেকুৱা হ'ব আকাৰ ছেম হয় তোমালোকে যদি চোৱা নিজৰ যিটো বডি দেখা পাবা গ্লাছখনত তাৰ চাইজটো সৰুও নহয় ডাঙৰো নহয় সমান হয় তো তাৰ পৰা আমি কি গম পালোঁ যে সমতল দাপোনে গঠন কৰা প্ৰতিবিম্ব কেনেকুৱা আকাৰৰ হয় সমান আকাৰৰ হয় আৰু লগতে কৈছে কি সদায় অসৎ হয় আৰু থিয় হয় তো তোমালোকে গ্লাছৰ আগত খাৰা হ'লে থিয়ই দেখা পোৱা মানে মূৰটো যিফালে থাকে সেইফালেই থাকে ভৰি দুখন তলৰ ফালে থাকে তো প্ৰতিবিম্বটো ভৰি দুখন তলৰ ফালেই থাকে উল্টা হৈ নাযায় ভৰি দুখন ওপৰলৈ হৈ নাযায় কিন্তু আমি যেতিয়া গোলাকাৰ দাপোন পঢ়িম তাত আমি পাম ওলোটাও হৈ যায় কিন্তু সমতল দাপোনত ওলোটা হৈ নাযায় আৰু অসৎ
তো তোমালোকে যদি চোৱা নিজৰ যিটো ছবি গ্লাছখন দেখা পোৱা সেইটো টাচ কৰিব নোৱাৰা তো সেইটো এটা জাষ্ট ইমাজিনেৰী এটা ছবি হয় যিটো আমি দেখা পাওঁ কিন্তু তাক আমি ফিল কৰিব নোৱাৰো তো তেনেকুৱা যিবোৰ প্ৰতিবিম্ব হ'ব সেইবোৰ হ'ব অসৎ প্ৰতিবিম্ব আৰু আকাৰবোৰ কেনেকুৱা হ'ব সমান হ'ব ঠিক আছে আৰু তোমালোকে যদি চোৱা গ্লাছখনৰ সন্মুখত তোমালোকে যিমান দূৰত খাৰা হ'বা তোমালোকৰ প্ৰতিবিম্বটো গ্লাছখনৰ ভিতৰত সিমানেই দূৰত গঠন হ'ব তো সেইটো এটা আছে যে ইয়াত কৈছে লক্ষ্য বস্তু দাপোনৰ সন্মুখত যিমান দূৰত থাকে প্ৰতিবিম্ব দাপোনৰ পিছফালে সিমানেই দূৰত গঠিত হয় তাৰোপৰি প্ৰতিবিম্বৰ পাৰ্শ্বভাৱে ওলোটা হয় যদি প্ৰতিফলন পৃষ্ঠ বক্ৰ হয় তেন্তে প্ৰতিবিম্বসমূহ কেনেকুৱা হ'ব এতিয়া আমি সমতল দাপোনৰ কি ধৰ্ম পালো প্ৰথম কথা প্ৰতিবিম্বটো দেখাত কেনেকুৱা হয় অসৎ হয় আৰু থিয় হয় সেকেন্ড কেনেকুৱা হয় আকাৰটো সমান হয় ফৰ্থ হ'ব যিমান দূৰত খাৰা হ'বা সিমান দূৰতে প্ৰতিবিম্ব গঠন হ'ব আৰু 5 নম্বৰটো হ'ব কি উল্টা হ'ব পাৰ্শ্বভাৱে উল্টা মানে যদি তোমালোকে খুফালে যেতিয়া খাৰা হ'বা তোমালোকৰ সু হাতখন বাওঁফালে দেখা পোৱা যাব বাওঁ হাতখন সোঁফালে দেখা পোৱা যাব সেইটো উল্টা হৈ যাব তো এইকেইটা হৈছে সমতল দাপোনৰ দ্বাৰা গঠিত প্ৰতিবিম্বৰ ধৰ্ম যদি পৰীক্ষাত সোধে যে সমতল দাপোনৰ দ্বাৰা গঠিত প্ৰতিবিম্বৰ এটা ধৰ্ম লিখা তো এইকেইটা লিখি দিলেও হ'ব ঠিক আছে এইখিনি হৈছে আমাৰ আগৰ ক্লাছৰ কথা তো ইয়াৰ পিছত আহিব আমাৰ ক্লাছ 10ত যিটো ষ্টাৰ্ট হ'ব গোলাকাৰ দাপোন তো সেই গোলাকাৰ দাপোনখিনি আমি বেলেগ এটা ভিডিঅ'ত পাম